নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানৰ এটি পৰিৱেশ আমি দেখুৱাই আছোঁ। শ্বহীদ ময়দানৰ কাষতে ৰাইজৰ বাবে নিৰ্মাণ কৰা হৈছিলে এটি বিশেষ শৌচালয়। যদিও এই শৌচালয় এতিয়া ৰাইজৰ উপযোগী হৈ থকা নাই, এই শৌচালয়ে এতিয়া ৰাইজৰ জনজীৱনত ব্যাপক কষ্টৰ সৃষ্টি কৰিছে। আৰু এই শৌচালয়ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। শৌচালয়ৰ দুৰ্গন্ধত এতিয়া মানুহ যাব নোৱাৰা হৈছে এই পথেদি। আৰু যিহেতু প্ৰতিটো সভা সমিতি অনুষ্ঠিত হয় এই শ্বহীদ ময়দানত, তাৰ পিছতো কিন্তু ঢেকিয়াজুলি পৌৰসভাই এই শৌচালয়খন যি প্ৰকাৰে ৰাখিব লাগিছিল বা শৌচালয়খন পৰিচালনাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, ঢেকিয়াজুলি পৌৰসভাই এই ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ কাৰণে এতিয়া ক্ষোভিত হৈ পৰিছে এই স্থানীয় লোকসকল, কিয়নো তেখেতলোকে ইয়াত এতিয়া দিন কটাব পৰা এটা পৰিৱেশ হৈ থকা নাই এই শৌচালয়ৰ কাৰণে। আৰু শৌচালয়ৰ যি পৰিৱেশ আমি দেখুৱাই আছোঁ, সম্পূৰ্ণ দুৰ্গন্ধময় পৰিৱেশ শৌচালয়ৰ প্ৰতিটো প্ৰান্তত। আৰু তাৰ পিছতো যেন ঢেকিয়াজুলি পৌৰসভা নিমাত হৈ আছে। ঢেকিয়াজুলি পৌৰসভাই দেখিও নেদেখাৰ ভাও জুৰিছে। আৰু ইয়াকে লৈ আজি ওলাই আহিছে ইয়াৰ স্থানীয় লোক। আৰু তেখেতলোকৰ এটাই দাবী, এই শৌচালয় পৰ্যাপ্ত পৰিমাণে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা পৌৰসভাই গ্ৰহণ কৰক। আৰু আমি পূৰ্বতেও অসম সংবাদ ২৪ ঘণ্টাই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। তাৰ পিছত ঢেকিয়াজুলি পৌৰসভাই মাত্ৰ ২-৪ দিনৰ কাৰণে এই ঠাইডোখৰ চাফ চিকুণ কৰিছিল। আৰু তাৰ পিছত কিন্তু পুনৰ তেখেতলোকে এই ঠাইডোখৰৰ প্ৰতি নজৰ দিবলৈ আখৰি নোহোৱা হৈছে। আৰু ইয়াতে আছে স্থানীয় ভুক্তভোগী লোকসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জানিম। দেখা গৈছে এটি শৌচালয়ে এতিয়া আপোনালোকৰ জনজীৱনত এক কষ্টকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, কি ক'ব? হয় ছাৰ, ইয়াত মই দোকান কৰি আছোঁ 12 বছৰ হ'ল। আজিলৈকে মিউনিচিপালিটি বোৰ্ডে কোনো এটা ষ্টেপ লোৱা নাই। ইয়াত কোনো মানুহ যাব নোৱাৰে। ইমান ডাঙৰ ডাঙৰ প্ৰগ্ৰাম হৈ থাকে, ইয়াত চাফ চিকুণটো কিবা মইতো আজিলৈকে দেখা নাই যে ইমান প্ৰগ্ৰাম হোৱাৰ পিছত সিহঁতে ইমান ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰে, কোনো এটা ষ্টেপ লোৱা নাই। ইমান চেণ্ট, ইমান গোন্ধ ইয়াৰ পৰা ওলাইছে, মানুহ যাব নোৱাৰে। মোৰ দোকানত কাষ্টমাৰ খুৱাব নোৱাৰে, মুখত কাপোৰ দি পেলাই দোকানত আহিব লাগে। মানুহে বাইটি ৰুমটো তুমি চেঞ্জ কৰি দিয়া, ইয়াত কিয় দোকান লৈছা? এনেকুৱা ষ্টেপ এটা মিউনিচিপালিটি বোৰ্ডে আজিলৈকে লোৱা নাই। এইটো আপোনাৰ কথাত মই সহমত। ইয়াত মই দোকানদাৰী কৰি আছোঁ বহুত কষ্টত। এইটো ৰুমটো মিউনিচিপালিটিৰ হয়, কিন্তু তথাপি মিউনিচিপালিটি এইটো এবাৰো ভাবা নাই যে ইয়াত এইটো বন্ধ কৰিব লাগে বা চাফ চিকুণ ৰাখিব, পাৰ্মানেণ্ট এটা ষ্টাফ দিব লাগে ইয়াত। আজি তেখেত বহি আছে, এইটো পাৰ্মানেণ্ট নহয়। তেখেত এনেই নিজৰ কাৰণে কিবা পেটৰ কাৰণে চলাৰ কাৰণে আমাক অলপ সেৱা শুশ্ৰূষা কৰি আছে বা দি আছে। তেখেতক কিবা এটা আমি দিওঁ, কিন্তু মিউনিচিপালিটি বোৰ্ডে আজি এইটো ষ্টেপ লোৱা নাই। অথচ আমাৰ বিজেপি চৰকাৰ কিবা এটা চিন্তা কৰিব লাগিছিলে। ইয়াত দোকানীটো বহি পেলাই কেনেকুৱা দোকান কৰি আছে, এটা মানুহ যাব নোৱাৰে, কেনেকুৱা প্ৰব্লেম হৈ আছে মানুহবিলাকৰ, মুখৰ কাপোৰ দি যাব লাগে। এইটো এটা ভাল ষ্টেপ ল'ব লাগে, এইটো মই বিচাৰোঁ। আৰু সমস্ত ঢেকিয়াজুলি বাসী বা ডেইলি মাৰ্কেট এইটোই বিচাৰে যে ইয়াত এটা ভাল ব্যৱস্থা, উচিত ব্যৱস্থা হ'ব লাগে বাছ। হয়, ইতিমধ্যে শুনিলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে। তেখেতে কৈছে পৌৰসভাই এই কোঠাসমূহ বনাইছে, পৌৰসভাই কোঠা ভাড়া দিছে, পৌৰসভাই ভাড়া সংগ্ৰহ কৰিছে। তাৰ পিছতো এই দোকানীজনে অৰ্থাৎ এই ব্যৱসায়ীজনে তেখেতৰ এই ব্যৱসায় প্ৰতিষ্ঠান চলাব পাৰিছেনে নাই, কি ব্যৱস্থাত তেখেতলোকে আছে, কি অসুবিধাৰ সন্মুখীন হৈছে, এই ব্যৱস্থাৰ বিষয়ে কিন্তু খবৰ ল'বলৈ আখৰি নাই ঢেকিয়াজুলি পৌৰসভাৰ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই এটি শৌচালয়ে এতিয়া জনজীৱন বিপন্ন কৰিছে এই লোকসকলৰ। আৰু ইয়াত এগৰাকী যুৱতী আছে, এই যুৱতীগৰাকীয়ে যিহেতু 12 ঘণ্টাই ইয়াত ডিউটি কৰে, তেখেতে কৰ্তব্যত নিয়োজিত হৈ থাকে। আৰু দুৰ্গন্ধৰ কাৰণে তেখেতলোকেও বৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। আৰু তাইৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। এটা শৌচালয়ে এতিয়া আপোনালোকৰ জনজীৱন বিপন্ন কৰিছে, কি ক'ব? এতিয়া আমি এনি টাইমে ইয়াতে বহিব লাগে, যিহেতু ইয়াতে আমি কাম কৰোঁ। ইয়াৰ পৰা ইমান দুৰ্গন্ধ আহে যে আমি নাকত হাত দি বহি থাকিব লাগে। কাষ্টমাৰ আহিলে আমি কথা পাতিব নোৱাৰোঁ, কাষ্টমাৰে আমাক কমপ্লেইন দিয়ে ইমান গোন্ধ, কেনেকৈ থাকা, সিহঁতে বহি থাকিব নোৱাৰে। আৰু এইটো এনেকুৱা নহয় যে ইয়াত ব্যৱহাৰ হৈ আছে, কোনো লেডিজে এইটো ইউজ কৰিব নোৱাৰে। ইউজৰ কাৰণেও এইটো নাই, এটা নামৰ এইটো পৰি আছে, যিহেতু পৰিৱেশটো বেয়া কৰি আছে। তাৰ বাহিৰে এইটো একো কাম নাই। আৰু যিহেতু ইয়াত বহুত ডাঙৰ ডাঙৰ অনুষ্ঠানসমূহ হয় আৰু ইয়াত এটা ভাল শৌচালয়ৰ পৰিৱেশ ভাল হ'ব লাগে, কিন্তু আজি দুৰ্গন্ধময় পৰিৱেশ, এই ক্ষেত্ৰত পৌৰসভা বিফল নেকি? পৌৰসভাটো বিফল, কাৰণ তেওঁলোকে আহি আছে, চাই আছে। ইয়াত মন্ত্ৰীসকলো আহে, যিহেতু অশোক সিংহালো আহি গৈছে কেইদিন আগত। যেতিয়া কিবা এটা প্ৰগ্ৰেম হয় অলপমান চাফা কৰি দিয়ে, ইফালে আহি পেলাই আগফালে, সেইখিনিয়ে বাছ। তাৰপিছত আৰু কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখাই নাই।
বহুতবাৰ আমি কমপ্লেইন দিছোঁ, লিখিতও দিছোঁ আমি মিউনিচিপালিটিক, কিন্তু তেওঁলোকে একো মানে ষ্টেপ লোৱা নাই। হয়, ইতিমধ্যে শুনিলে এইগৰাকী যুৱতীৰ অভিযোগ, মন্ত্ৰী অশোক সিংহলো এই স্থানত আহে সভা সমিতি কৰিবলৈ, তাৰ পিছতো কিন্তু তেখেতৰো যেন চকুত নপৰে এই শৌচালয়ৰ অৱস্থা। আৰু এই শৌচালয় নহয়, এতিয়া এয়া যেন এক মৰণ ফান্দ হৈছে, বেমাৰ সৃষ্টি কৰাৰ এটা যন্ত্ৰত পৰিণত হৈছে এই শৌচালয়। কি ক'ব, আজি শৌচালয়ে আপোনালোকৰ জনজীৱনত কষ্টকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, কি ক'ব? গোটেই পৰিৱেশে বিনষ্ট কৰিছে। ইয়াৰ পৰা মানুহ পাৰ হ'ব নোৱাৰে, নাকত হাত দি কিনি পাৰ হয় মহিলাসকলে। গোটেই পৰিৱেশ বিনষ্ট কৰিছে, মহিলাসকলো আহিব নোৱাৰি, আহিব নোৱাৰে, নাকত হাত দি কিনি পাৰ হয়। আপুনি ইয়াতে চাইলে গম পাব, অকণ পাৰ হ'লে নাক বন্ধ কৰিয়ে পাৰ হ'ব লাগিব। গোটেই পৰিৱেশ বিনষ্ট কৰি দিছে, বেমাৰৰ বাহিৰে একো নাই ইয়াৰ পৰা। হয়, ইতিমধ্যে শুনিলে মাত্ৰ বেমাৰ সৃষ্টি কৰা, ৰোগ সৃষ্টি কৰাৰ যন্ত্ৰহে ঢেকীয়াজুলি পৌৰসভাই স্থাপন কৰা এই শৌচালয়। আৰু ইয়াত আছে এগৰাকী ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী, তেখেতৰো যিহেতু ঘৰৰ সন্মুখতে আছে এই শৌচালয়। কি ক'ব, এই শৌচালয়ে ইতিমধ্যে পৰিৱেশ বিনষ্ট কৰা বুলি এটা অভিযোগ আহিছে? হয়, এইটো পৰিৱেশটো খুব দুৰ্গন্ধময় পৰিৱেশ কৰি তুলিছে। স্বাস্থ্যৰ কাৰণেও এইটো খুব বেয়া কথা। ইমান মানুহ ইয়াত আহে, আমাৰ তাত ইমান মানুহ কাম কৰে, কিন্তু আজিলৈকে এইটো উন্নতি হোৱা নাই। যদি এইটো ইউজিন হয়, এইটো বন্ধ কৰি দিব লাগে মোৰ হিচাপত। বেলেগ এখন ঠাইত ভাল এটা স্বাস্থ্যৰ পৰিৱেশ এটা গঢ়ি তুলিব লাগে। ইয়াত অহা যোৱা মানুহ, আমাৰ তাত কাষ্টমাৰ যিকেইটা আহে, কাষ্টমাৰে সোমাব নিবিচাৰে, বোলে নাই ইয়াত লেতেৰা গলি আছে, তাত আমি নাযাওঁ। ইয়াত আমি ইমান মানুহ কাম কৰে, কাম কৰাৰ পিছতো একদম অহা যোৱা যিমান লেডিজ আছে, আজি লেডিজৰ কাৰণে মোদী চৰকাৰে ইমান ডাঙৰ পদক্ষেপ লৈছে, তথাপি ইয়াত যিমান লেডিজ মহিলা আহে, চবে নাকত খোপা বান্ধি গুচি যায়। তাৰ কাৰণে কোনো ব্যৱস্থা নাই, ভাল নালাগে নহয়। এইটো বেমাৰী সৃষ্টি কৰাৰ এটা জাগা হৈ পৰিছে। ওচৰ চুবুৰীয়া ইমান দোকান আছে, দোকানৰ মানুহকেইটাও ভাল লগা নাই বহি কিনি, ইয়াতে এৰা বস্তু চলি আছে। সেইকাৰণে অনতি পলমে ইয়াত এটা পদক্ষেপ ল'ব লাগে। যদি এই ঠাইত যদি ভালকৈ না বেলেগ এখন ঠাইত ভাল এটা পদক্ষেপ ল'ব লাগে। আৰু যিহেতু য'ত এই শৌচাগাৰ নিৰ্মাণ কৰা হৈছে, এয়া যিহেতু শ্বহীদৰ তেজ বিচৰিত এটি ঠাই বা ইতিহাস প্ৰসিদ্ধ এটি ঠাই, তাৰ পিছতো কিন্তু এই অৱস্থা। এই ক্ষেত্ৰত কি ক'ব, পৌৰসভা বিফল নেকি? পৌৰসভা ইয়াত পদক্ষেপ ল'ব লাগে। ইমানবাৰ জাননী দিয়াৰ পিছতো, তেখেতক ৰিকুৱেষ্ট কৰাৰ পিছতো এবাৰ ভাল কৰি দিয়ে, আকৌ বাৰে বাৰে এইটো বেয়া হৈ পৰে। তেনে পৌৰসভাই স্থায়ী সমাধান লোৱা নাই, স্থায়ী সমাধান লোৱা নাই। হয়, ইতিমধ্যে শুনিলে অভিযোগৰ ওপৰত অভিযোগ ঢেকীয়াজুলি পৌৰসভাৰ ওপৰত। ঢেকীয়াজুলি পৌৰসভাই কিন্তু কৰ কাটল সংগ্ৰহ কৰে, তাৰ পিছত কৰ কাটল দিয়াসকলে কিমান শান্তিত আছে, কিমান সুখত আছে, এই কথা কিন্তু তেখেতলোকে নজৰ নিদিয়ে। আৰু এই অভিযোগ আজি বিভিন্নজনৰ, অকল এগৰাকী লোকৰ নহয়, এই অঞ্চলত বসবাস কৰা প্ৰতিগৰাকী লোকৰ অভিযোগ, এই পথেৰে অহা যোৱা কৰা প্ৰতিগৰাকী লোকৰ অভিযোগ। আৰু এটাই কথা, পৌৰসভা এই শৌচাগাৰ নিৰ্মাণ কৰিছে ঠিক, কিন্তু পৌৰসভাই ইয়াৰ দেখভাল কৰিব পৰা নাই, ইয়াৰ পৰ্যাপ্ত ব্যৱস্থা গঢ়ি তুলিব পৰা নাই। তাৰ পৰিণতি এতিয়া ভুগিছে স্থানীয় লোকে। এটি শৌচাগাৰে এতিয়া ইয়াত জনজীৱন বিপন্ন কৰিছে, কি ক'ব? পৌৰসভা মোৰ মতে আমাৰ ঢেকীয়াজুলি পৌৰসভা ষ্ট্ৰং, কিন্তু ফিনিচিং কৰিব পৰা নাই। কোনো কামৰ সমাধান নাই, কৰে কিন্তু ফিনিচিং নহয়, ফিনিচিং নাই। শুনিলে এটা গুৰুত্বপূৰ্ণ অভিযোগ, কাম কৰে ঠিকে, কিন্তু ইয়াৰ সমাধান নাই, মানে ফিনিচিং নাই। এই সমাধান নোহোৱা কাম চলাইছে পৌৰসভাই। ইয়াত আৰু লোক আছে, কি ক'ব? আজি এটি শৌচালয়ৰ কাৰণে এতিয়া আপোনালোকে মুখত ৰুমাল আঁৰি থ'ব লগা হৈছে, কিয়? এইটোৱে আমাৰ দেশৰ স্বচ্ছতা। এতিয়া কি ক'ম আৰু, ইমান দিন ধৰি আমি কৈ আছোঁ এইটো কথা, কিন্তু এতিয়ালৈকে কোনো সমাধান নাই। চবে আহি কিনে চাই কিনে গুচি যায়। ইয়াৰ আগতো আহিলে, কেইদিনমান আগত ইনস্পেকশ্যন আহিছে, আমি গোটেই সোপাই মিলি কমপ্লেইন দিলোঁ, আমাৰ পৰা লিখিত লৈ গ'ল, চাইন লৈ গ'ল, লৈ কি কৰিলে? আকৌ সেই একেই অৱস্থা। দোকানত অহাৰ পৰা ৰাতি যোৱালৈকে, বন্ধ কৰি যোৱালৈকে আমি এই গোন্ধতে থাকিব লাগে। মানে বেমাৰ আজাৰৰ সৃষ্টি হৈছে নেকি ইয়াৰ পৰা? হ'ব, এইটো আৰু নোহোৱাটো কথা নহয়, এইটোতো ভাল গোন্ধ নহয়, পচা গোন্ধ। আপুনি জেগাখিনি চালে গম পাব কেনেকৈ গেলি পচি আছে জেগাবিলাক। আপুনি চালে গম পাব, বাথৰুম কেইটাতো আছে, কিন্তু আপুনি ভিতৰটো চালে গম পাব যে ভিতৰত ভৰি দিব পৰা অৱস্থা নাই। ভিতৰত যে কোনোবা সোমাই পেচাব কৰিব বা কিবা লেট্ৰিন কৰিব, তাত মানে ভৰি দিব পৰাই অৱস্থা নাই। কেনেকৈ কি কৰিব মানুহে? চবে বাহিৰতে কৰি গুচি যায়, সেইকাৰণে গোন্ধটো আৰু বেছি হয়। আৰু যিহেতু য'ত নিৰ্মাণ কৰা হৈছে, এয়া শ্বহীদৰ স্মৃতি বিজড়িত এডোখৰ ঠাই, আৰু তাতেই অৱস্থা। এই ক্ষেত্ৰত কি পৌৰসভা বিফল হৈ গৈছে নেকি? এইটোতো বিফল বুলিয়ে ক'ব লাগিব। যদি আমি সমাধান পোৱা নাই, তেতিয়াহ'লেতো আমি তেনেকাই ক'ম, কাৰণ ৰাইজৰ লাগে সমাধান। আমি ইমান বছৰ ধৰি এই একেই কষ্টত ভুগি আছোঁ, আজিলৈকে সমাধান নাই। আজিলৈকে কোনো সমাধান নহ'ল। এইটো বনোৱা সময়তো আমি মানে কৈছিলোঁ তেতিয়াও, যে এনেকা যদি বনায় তেতিয়াহ'লে আৰু মানে এনেকাই কণ্ডিশ্যনটো থাকি যাব। যদি ইয়াত ছাইডত যদি চিধা ৱাল কৰি যদি বনাই দিলে হয়, ড্ৰেইনৰ লগত যদি কানেক্ট কৰি দিলে হয়, মানুহে পেচাবো কৰিলে হয়, আৰামছে ড্ৰেইনৰ লগত গুচিও গ'লে হয়, ড্ৰেইনৰ পানীৰ লগত।
কি ক'ব আজিৰ দিনটোত? সেইটোৱে আমি বহুবাৰেই কমপ্লেইন কৰিলোঁ মিউনিচিপালিটি বৰ্ডক, বহুবাৰ তেওঁলোকে আহিলে চালে, কিন্তু সমাধান আমাক দিব পৰা নাই। আমি যিহেতুকে মিউনিচিপালিটি বৰ্ডৰ ৰুমৰ ভাড়া দি আমি আছোঁ, ইমান দোকানী আছোঁ, আমাৰ এটা যদি ভালকৈ স্বচ্ছভাৱে আমি শৌচ পেচাব কৰা জেগা নাই, আমি ভাড়া দিওঁ, আমাৰ পৰা টেক্স লয় তেখেতসকলে, আমালোকক আমাৰ অধিকাৰখিনিতো, আমাৰ স্বচ্ছতাৰ যিটো অধিকাৰ বা আমি ভালকৈ পেচাব কৰিবলৈ এটা জেগা বা ফ্ৰেছ হ'বলৈ, যিহেতুকে দিনৰ 12 ঘণ্টা আমি বজাৰত থাকোঁ, আমাৰ কাৰণে সেই ব্যৱস্থাখিনি তেওঁলোকে আমাৰ পইচাৰ বিনিময়ত আমাক কৰি দিব পৰা নাই। আমি কেইবাবাৰো কমপ্লেইন কৰিলোঁ, তেখেতসকলে আমাক আওকাণ কৰি আছে। এতিয়া যিহেতুকে মানে আপোনালোকৰ মাধ্যমেৰে যদি গম পায়, আমাক মানে স্বচ্ছভাৱে এটা ব্যৱস্থা কৰি দিয়ে, সুব্যৱস্থা, আমাৰ দোকানীখিনিৰ কাৰণেও ভাল হয়, পৰিৱেশটোৰ কাৰণেও ভাল হয়, ৰাস্তাৰে অহা যোৱা মানুহখিনিৰো ভাল হয়, সকলো ৰাইজৰে। সেইটোৱে আৰু নিবেদন, যেন তেওঁলোকে অলপ চকু কাণ দিয়ে, আৰু ইয়াতে আমাৰ পৰা যিহেতুকে এটা তেওঁলোকে কৰ লয়, তাৰ বিনিময়ত আমাক এটা সদায় চাফা কৰি ৰখাৰ কাৰণে এটা পাৰ্মানেণ্ট এমপ্লয় দিব লাগে। এওঁ আছে, এওঁক আমি কিবা দিওঁ, আমাৰ চাইডৰ পৰা আপোনালোকে কিবা দি ৰাখিছে? আমি ৰাখিছোঁ, আমাৰ পৰা তেওঁলোকে কিবা লয়, আৰু দুই এজনে তেওঁ চাফা কৰি ৰাখে, শৌচ পেচাব কৰিলে 10-5 টকা যদি দিয়ে, সেইটোৰে তেওঁ চলি আছে। তেওঁ মিউনিচিপালিটিৰ মানুহ নহয়, তো মিউনিচিপালিটিৰ পৰা এজন চুইপাৰ ইয়াতে চাফা কৰাৰ কাৰণে ৰেগুলাৰ লাগিছিলে, যিটো বস্তু তেওঁলোকে দিব পৰা নাই বোৰ্ডে মানে পৰ্যাপ্ত পৰিমাণৰ আমাৰ যিখিনি সুবিধা লাগে, এটা আমাক গোটেই বজাৰখনত লেতেৰা হয়, এটা ডাষ্টবিন লাগে, আজিলৈকে চাওক আপুনি ৰাস্তাৰ কোনো চাইডে ডাষ্টবিন নাই, এটা আমাক ডাষ্টবিনৰ প্ৰয়োজন, ডাষ্টবিনো আমাৰ কাৰণে নাই। তা আমি ক'ত যাওঁ, কি কৰোঁ? হয়, নিৰুপায় হৈ পৰিছে এইসকল লোকে কৰ কাটল দিছে, কৰ কাটল দি পেলাই নিজৰ ব্যৱসায় প্ৰতিষ্ঠান চলাইছে, কিন্তু এতিয়া মাত্ৰ দুৰ্যোগ আৰু দুৰ্দশা এওঁলোকৰ, আৰু এওঁলোকৰ দুৰ্যোগ দুৰ্দশাৰ কথা কোনে শুনিব? শুনোতা কোনো নাই। আজি এই অভিযোগ তেখেতলোকৰ, আৰু তেখেতলোকে আজি ক্ষোভ প্ৰকাশ কৰিছে ঢেকীয়াজুলি পৌৰসভাৰ বিৰুদ্ধে, আৰু আমি দেখুৱাই আছোঁ এয়াই হৈছে স্বচ্ছ ভাৰত অভিযানৰ এটা অংশ ঢেকীয়াজুলি পৌৰসভা এলেকাত, আৰু এই স্বচ্ছতাই যেন এতিয়া সকলোকে চিন্তিত কৰিছে, স্তম্ভিত কৰিছে, আৰু সকলোকে এতিয়া যেন এক ৰোগী হোৱাৰ পৰিকল্পনাহে ৰচা হৈছে এই পৌৰসভাই নিৰ্মাণ কৰা শৌচাগাৰৰ পৰা। আৰু এই পৰিৱেশ হৈছে ঢেকীয়াজুলি পৌৰসভা এলেকাৰ শ্বহীদ ময়দান, শ্বহীদ পাৰ্কৰ লগতে বনোৱা এই যি শৌচাগাৰৰ পৰিৱেশ, আৰু এই শৌচাগাৰে এতিয়া বিপন্ন কৰিছে জনজীৱন। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানৰ প্ৰাংগণৰ পৰা, আৰু সকলোৱে এই ক্ষেত্ৰত পৌৰসভাৰ যি বিফলতা, সকলোৱে মাত মাতিব লাগে, আৰু পৌৰসভাৰ বিফলতা উদঙাই দিয়াৰ কাৰণে সকলোৱে একত্ৰিত হ'ব লাগে, একত্ৰিত হৈ এই যি সমস্যাসমূহ, এই সমস্যাসমূহ সমাধানৰ কাৰণে মাৰবান্ধি থিয় হ'ব লাগে, তাৰে আহ্বান জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ এই বিশেষ সম্প্ৰচাৰ চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।